हेलो फ्रेंड्स, वेलकम टू माय मिनी ब्लग्स। আপোনালোক সকলোকে মোৰ স্মিতা হাজৰিকাৰ ৰেচিপিজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো বহুত বেছি ভালে আছোঁ। পোনপ্ৰথমে আপোনালোকৰ বিশ্বকৰ্মা পূজাৰ অলেখ শুভকামনা যাচিলোঁ। আৰু এই ভিডিঅ'টো যোৱাকালিৰে হয়। আমি খতৰা সত্ৰত গৈছিলোঁ, যিহেতু বিশ্বকৰ্মাৰ দিনা খতৰা সত্ৰত বছৰ ধৰি উদযাপন কৰি আহিছে পাচিতি উৎসৱ। সেই উপলক্ষে আমিও গৈছিলোঁ তাত। আৰু মোৰ বাবে খুব ভাল লগা এটা বিষয় হৈছে, মই 8 বছৰৰ পিছত মানে পাচিতি চাবলৈ পালোঁ। মোৰ বাবে এইটো সৌভাগ্যৰ কথা, কাৰণ প্ৰতি বছৰে যাম বুলি ভাবোঁ, কিন্তু সময় সাপেক্ষে কেতিয়াবা নিমিলে। সেয়েহে বহুত ভাল লাগিছে গৈ। আৰু এইবোৰ দেখিছেনে, সৰু ল'ৰা ছোৱালী বেলুন কিবা কিবি, মোৰ বহুত বেছি ভাল লাগে। আৰু এই হৈছে গেটৰ সন্মুখভাগ, আপোনালোকক দেখুৱালোঁ। মানুহৰ সমাগম দেখিছেনে বাৰু। আৰু এইজন আছে মোৰ ল'ৰা জোকাই, কেমেৰা ফ্ৰেণ্ডলি নহয়, বহুত বেছি লাজ কৰে। আৰু তাত নৃত্য মানে নাটিকা হৈ আছে। আৰু এয়া মানুহৰ সমাগমৰ কাৰণে ভিতৰলৈ যাবলৈ আচলতে অসুবিধা, সেইকাৰণে বাহিৰৰ পৰাই আপোনালোকক অলপমান দেখাই দিছোঁ ভিতৰৰ ভাগৰ দৃশ্য। আৰু মই তাত অলপমান ৰৈ কিনে চাই আছোঁ, তাৰ পৰিৱেশবোৰ খুব বেছি ভাল লাগিল। আৰু আপোনালোক গৈছিলনে বাৰু খতৰা সত্ৰৰ পাচিতি চাবলৈ? আৰু ইয়াত আহিছোঁ আমি মেলাত, মানে মেলাও হৈ আছে তাত। আৰু মেলাত গৈছিলোঁ চাবলৈ কি আছে বুলি পেলাই। তাত বহুত ধৰণৰ বস্তু ৰং বিৰঙৰ পালোঁ। আৰু ময়ো কিবা কিবি ঘৰৰ কাৰণে, মাৰ কাৰণে ল'লোঁ তেনেকৈ। আৰু নেল পলিচ চাইছিলোঁ আচলতে, কিন্তু মোৰ পচন্দ নহ'ল বাবে নল'লোঁ। আৰু তাৰপিছত বস্তু এনেকৈ 2 এপদমান বস্তু কিনি ল'লোঁ। যিবোৰ বস্তু আচলতে এনেই আছেই, কিন্তু ভাল লাগে ন এনেকৈ কেইপদমান বস্তু। আৰু তাত বহুত ধৰণৰ মানে ভাল লগা বস্তুবোৰ আছে, এনেকৈ ল'লোঁ। আৰু ইয়াত দেখিছানে, মানুহৰ সমাগম এতিয়ালৈকে কমাই নাই। তাৰমানে আমি এবাৰ ঘূৰি আহিলোঁ, আকৌ দেখুৱাইছোঁ। বহুত বেছি ভোক লগাৰ কাৰণে কিবা এটা খাই তাৰ আগত ঘৰলৈ জিলেবি খুৰমা এনেকৈ ল'লোঁ। আৰু আমি কিবা কিবি খাই ল'লোঁ, ম'ম', চিকেন পকৰা আৰু পৰঠা এনেকৈ খাই ঘৰলৈ উভতি আহিলোঁ। তেন্তে আজিলৈ আহিছোঁ, লগ পাওঁ অন্য এটি ভিডিঅ'ত। বাই।